সর্বোপৰি জনা পিতৃ ঈশ্বৰ, তুমি দয়াত মহান, ক্ৰোধত ধীৰ, অনন্তকালে জীয়াই থাকোঁতা ঈশ্বৰ। আমি সময়ৰ মানুহ, একো নহওঁ তোমাৰ দৃষ্টিত, তথাপি তুমি আমাক মহাপ্ৰেমেৰে প্ৰেম কৰিলা আৰু তুমি আমাক মহাপৰিত্ৰাণেৰে পৰিত্ৰাণ কৰিলা। তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। পিতা, মণ্ডলীৰ সকলো ভাই ভনীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, যিসকলে গোট খাব পাৰিলে তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা। আমাৰ আটাইৰে মন মুকলি কৰা, যাতে শাস্ত্ৰীয় বচন বুজিব পাৰোঁ আৰু তোমাৰ বচনৰ দৰে যেন জীৱন যাপন কৰিব পাৰোঁ আমি। আৰু যিসকলে আহিব পৰা নাই তেওঁলোককো দয়া দৃষ্টি কৰা, যিসকলে পঢ়িব ধৰিছে তেওঁলোকক তুলি ধৰা, যিসকল বেমাৰ আজাৰত আছে তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা, সুস্থ কৰিবা। যিসকলে আহিবলৈ মন হ'লেও পৰা নাই, কিছুমান এৰাব নোৱাৰা কামৰ বাবে তুমি তেওঁলোককো চলোৱা। বাকী সময় প্ৰভু তুমি আমাক শিক্ষা দিয়া, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমাৰ বিষয়টো পৰিত্ৰাণৰ তত্ত্ব। তাৰে আমি শেষৰ ফালে আহিছোঁ। এই শেষৰটো বহুত গুৰুত্বপূৰ্ণ। আমি চাইছিলোঁ যোৱাবাৰ পৰিত্ৰাণৰ নিৰাপত্তা, এইটো তাৰ প্ৰমাণ। আমাৰ পৰিত্ৰাণ যে অনন্তকলীয়া তাৰ প্ৰমাণসমূহ শাস্ত্ৰৰ পৰা আমি চাইছিলোঁ। আৰু পিতৃৰ কাম, সেই পৰিত্ৰাণটো অনন্তকালে ৰাখিবৰ কাৰণে, নিৰাপদে ৰাখিবলৈ পিতৃয়ে কি কাম কৰিলে সেইটো আমি যোৱা দেওবাৰে ষ্টাডি কৰিছিলোঁ শাস্ত্ৰৰ পৰা। আৰু আমি গম পাইছিলোঁ
আমাৰ আমাৰ পৰিত্ৰাণটো অনন্তকলীয়া আৰু আমাৰ মুক্তিটো অনন্তকলীয়া। আমি সেইটো শিকিছিলোঁ শাস্ত্ৰৰ পৰা, আৰু আমি গম পাইছিলোঁ আমাৰ পৰিত্ৰাণটো অনন্তকলীয়া, নিৰাপদে থাকে। আজি আমি আকৌ চাব বিচাৰিছোঁ পুত্ৰৰ কাম। পুত্ৰই আমাৰ পৰিত্ৰাণটো অনন্তকলীয়া কৰিবৰ কাৰণে বা চিৰকাল থাকিবৰ কাৰণে কি কৰিলে, শাস্ত্ৰৰ পৰা আমি চাওঁ হওক। এতিয়া তেওঁৰ প্ৰতিজ্ঞাৰ বাবে আমাৰ পৰিত্ৰাণটো কেনেকৈ অনন্তকলীয়া, কাৰণ প্ৰভুৱে প্ৰতিজ্ঞা কৰিছে। আমাৰ মুক্তিটো কেনেকৈ অনন্তকাল থাকে, কাৰণ প্ৰভু যীশুৱে নিজে প্ৰতিজ্ঞা কৰিছে, সেইকাৰণে থাকে। বাইবেলে কৈছে, চাওক যোহন 5:24 পদ। যোহন 5:24 পদ। ইয়াতে দুটা নিচিনা আছে, 24 পদটোৱে দুটা খণ্ড। চাওক পঢ়ে, মই তোমালোকক অতি স্বৰূপে কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে, সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। এতিয়া প্ৰশ্নটো হ'ল, পৰিত্ৰাণটো পালেনে নাই? যদি আমি সঁচাকৈ পৰিত্ৰাণটো পালোঁ, তেতিয়াহ'লে সেইটো কেতিয়াও নেহেৰায়। প্ৰশ্নটো সেইটোহে। এতিয়া ইয়াতে প্ৰভুৱে কৈছে, মই তোমালোকক অতি স্বৰূপে কওঁ, মই তোমালোকক সঁচাকৈ কওঁ। প্ৰভু যীশুৱে তেতিয়াৰ মানুহ, এতিয়াৰ মানুহ আমাক সকলোকে কৈছে, কি কৈছে? মই তোমালোকক সঁচাকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে। কোনে পঠাইছিলে যীশু? পিতৃ ঈশ্বৰে জগতৰ মানুহবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে, মুক্তি দিবৰ কাৰণে পঠাইছিলে। আৰু যীশুৰ কথাটো যিজনে বিশ্বাস কৰি গ্ৰহণ কৰে, তেওঁ পিতৃৰ কথাকে মানে। আৰু যদি যীশুৰ কথাটো মানে, তেতিয়াহ'লে পিতৃৰ কথাটো মানিছে, আৰু সেইজনৰ কি আছে কৈছে? অনন্ত জীৱন আছে। অনন্ত জীৱন, অনন্ত মানে অন্তহীন। আমাৰ বছৰটো শেষ হৈ যায়, দিনটো শেষ হৈ যায়, পানীটো ঢুকাই যায়। পানীটো ভৰ্তি একলপ ভৰাই থৈছিলোঁ, খাই খাই ঢুকাই গ'ল। ফুটা হৈ গ'ল, সেইকাৰণে ঢুকাই গ'ল, শেষ হৈ যায়। ৰাতিপুৱা হৈছিল, বেলি ডুবে। 2024 চনৰ জানুৱাৰীৰ পৰা আহি আহি এই বছৰতে শেষ হ'বলৈ হ'ল। কিন্তু ঈশ্বৰৰ কাৰণে শেষ বুলি নাই। তেওঁ অনন্তকলীয়া। যিজনে সঁচাকৈ যীচুক পালে, পৰিত্ৰাণ পালে, সেইজনৰ অনন্ত জীৱন আছে। তাৰমানে অন্তহীন জীৱন, উৰ নপৰা জীৱন। এইটো প্ৰভুৱে কৈছে। আৰু কি কৈছে দ্বিতীয় খণ্ডত? আৰু তেওঁ সুদবিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। এতিয়া আকৌ প্ৰশ্নটো হ'ল, সঁচাকৈ আপুনি পৰিত্ৰাণ পালেনে নাই? পাইছে যদি, অলৰেডি যদি পালে বা পালোঁ, তেতিয়াহ'লে অনন্ত কালৰ কাৰণে নিৰাপদে আছে। কিন্তু যদি পোৱা নাই, অনন্তকালে বিপদত আছে। সেইটো কাৰণে পৰিত্ৰাণৰ বাণীটো অতিশয় গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি আজিলৈকে ষ্টাডি কৰি আছোঁ। আপোনালোকে কিমান গুৰুত্ব দিছে মই নাজানো, কিন্তু শাস্ত্ৰত প্ৰভুৱে গুৰুত্ব সহকাৰে কৈছে। ইয়াত
যিজনে মোৰ কথা শুনি মোক পঠোৱাজনত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ সুদবিচাৰলৈ আহিব নালাগে, মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। সেই সুদবিচাৰটো অতিশয় ভয়ানক হয়। দ্য ডে অফ দ্য লৰ্ড বুলি কৈছে, প্ৰভুৰ দিন। প্ৰভুৰ দিন মানে আজি দেওবাৰটোৰ কথাটো কোৱা নাই, সেইটো দ্য ডে অফ দ্য লৰ্ড মানে গ্ৰেট ডে অফ জাজমেণ্ট, হোৱাইট থ্ৰন জাজমেণ্ট, মহা ভয়ানক বিচাৰ হ'ব। কোনো এজন প্ৰাণীয়ে ৰক্ষা নপৰিব। এতিয়া যিমানেই মহান মহান মানুহ বুলি নকওঁ, চাৰিওফালে আগে পিছে মিলিটাৰী গাৰ্ড দিব পাৰে, এইদিনা কোনে গাৰ্ড দিব? এতিয়া হোৱাটো নোহোৱা কৰিব পাৰে উকিল লৈ, কিন্তু সেইদিনা কোনে ওকালতি কৰিব? যীশুহে উকিল হয় আৰু তেওঁই বিচাৰক হয়। এতিয়া তেওঁ আমাৰ কাৰণে কাম কৰি আছে। তেওঁ যদি সঁচাকৈ কোনোবাই পোৱা নাই, তেতিয়াহ'লে তেওঁৰ কাৰণে অতিশয় ভয়ানক দিনটো ৰৈ আছে। এতিয়া আমি সেই বিচাৰৰ কথাটো দূৰলৈ নাযাওঁ, ইমানেই কৈছোঁ। ইয়াতে আমাৰ পৰিত্ৰাণটো যে নিৰাপদ, কেনেকৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিছে, সেইটো কাৰণে। এতিয়া একেটা কিতাপৰে ৰাইট চাইডত চাব, 6 অধ্যায় 37 পদ, 6 অধ্যায় 37 পদ, chapter 6 verse 36 পঢ়িম, 37 পঢ়িম। পিতৃয়ে মোক যি যি দিছে সেই সকলোৱে মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতে বাহিৰ নকৰিম। এতিয়া ঈশ্বৰে যদি নিদিয়ে, তেতিয়াহ'লে যীশুৰ ওচৰত কোনেও আহিব নোৱাৰে। সেইটো কিমান মহা অনুগ্ৰহ হ'ব লাগিব। ঈশ্বৰেহে সহায় কৰে মানুহটো খ্ৰীষ্টৰ ওচৰত আহিবলৈ, খ্ৰীষ্টক বুজি পাবলৈ। সেইটো খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ অনুগ্ৰহ। এতিয়া আকৌ 10 অধ্যায়, একেটা কিতাপতে 10 অধ্যায় 27-28 chapter 10 verse 27 and 28 পঢ়িম। মোৰ মেদবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকো জানো, আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, যাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। এতিয়া প্ৰশ্নটো হ'ল, আপুনি যীশুৰ মেৰ হয়নে নে নহয়? সেইটোৱে প্ৰশ্নটো। যদি সঁচাকৈ খ্ৰীষ্টৰ মেৰ হয়, আপুনি খ্ৰীষ্টৰ দেউকাৰ তলত, আমি খ্ৰীষ্টৰ দেউকাৰ তলত নিৰাপদে আছোঁ। কিমান দিনৰ কাৰণে? অনন্ত কালৰ কাৰণে। তেওঁৰ হাতৰ পৰা কোনেও কাঢ়ি লৈ যাব নোৱাৰে, আৰু তেওঁ আমাক অনন্ত জীৱন দিলে। কিমান আচৰিত, কিমান সান্তনাদায়ক, কিমান জীৱনদায়ক বাক্য হয় এইটো। গতিকে আমাৰ পৰিত্ৰাণ যে নিৰাপদে আছে, তাক কেনেকৈ আমি জানিম বুলি ক'লে, প্ৰভুৱে নিজে প্ৰতিজ্ঞা কৰিছে যে নিৰাপদ অনন্ত কালৰ কাৰণে। সেইকাৰণে আমি হালেলুয়া, প্ৰেইজ দ্য লৰ্ড বুলি দিনে ৰাতিয়ে আমাৰ পৰিত্ৰাণৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়া উচিত। এতিয়া কেতিয়াবা ইয়াতে কৈছে, মোৰ মেৰবিলাকে মোৰ মাত শুনে, নহয় জানো? ময়ো সেইবিলাকো জানো, আৰু সেইবিলাক মোৰ পাছে পাছে আহে। কেতিয়াবা মই ঈশ্বৰৰ মেৰ, মই খ্ৰীষ্টৰ মেৰ বুলি কোৱাটো কয়, কিন্তু আচৰণটো হ'লে মই নহয় কোৱা নিচিনা বাহিৰে বাহিৰে যায়। কি ক'ব তেতিয়া? ফলৰ দ্বাৰাই চিনিব বুলি কৈছে। ইয়াতে যদি আমি খ্ৰীষ্টৰ মেৰ, তেতিয়াহ'লে খ্ৰীষ্টৰ মাত শুনিব লাগিব, ঈশ্বৰৰ বাক্য মতে চলিব লাগিব, মণ্ডলীৰ মতে আমি চলিব লাগিব, জাকৰ মাজত আমি থাকিব লাগিব। সেইটো এতিয়া আমাৰ
পৰিত্ৰাণটো কেনেকৈ নিৰাপদ বুলি ক'লে প্ৰভুৱে আমাৰ নিৰাপত্তাৰ কাৰণে অনন্তকলীয়া মুক্তিৰ কাৰণে অনন্তকলীয়া নিৰাপদৰ কাৰণে প্ৰাৰ্থনা কৰিছিল প্ৰভুৱে। প্ৰভু যীশু মহাপুৰোহিত হয় আৰু তেওঁ যীশুৰ লগত থকা শিষ্যবিলাকৰ কাৰণে তেওঁলোকৰ যোগেদি ভৱিষ্যতত যিমানে নতুন জন্ম পাব তেওঁলোকৰ কাৰণে মানে আমাৰ কাৰণেও। আৰু আমি 100 বছৰৰ পিছত কোনেও এই পৃথিৱীত নাথাকিম। আমি যে থাকাকে 100 বছৰৰ পিছত মানে 100 বছৰৰ পিছত আমি কোনেও ইয়াত নাথাকিম। আমাৰ পিছত যদি প্ৰভু নাহে, জগতটো যদি আৰু থাকে বহুত দিন, সেই তেতিয়াৰ কাৰণেও প্ৰভুৱে প্ৰাৰ্থনা কৰি থৈছে। এইটো কাৰণে আমাৰ পৰিত্ৰাণটো অনন্তকলীয়া। একেখন কিতাপৰে 17 অধ্যায় 17 chapter 17 verse 9 to 12 17 অধ্যায় 9 পৰা 12 পদলৈকে। মই 9 পদটো পঢ়িছোঁ। মই তেওঁবিলাকৰ নিমিত্তে নিবেদন কৰিছোঁ, জগতৰ নিমিত্তে নিবেদন কৰিছোঁ এনে নহয়, কিন্তু যিবিলাকক মোক দিলা তেওঁবিলাকৰ নিমিত্তেহে কৰিছোঁ। মই এই জগতত আৰু নাথাকোঁ, এওঁবিলাক হ'লে এই জগতত থাকিল, আৰু মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ তেওঁবিলাকো তেনেকৈ যেন এক হ'ব, এই নিমিত্তে তুমি যি নাম মোক দিলা তোমাৰ সেই নামত তেওঁবিলাকক ৰাখা। ধন্যবাদ। যীশুৱে ক্ৰুচত মৰাৰ আগে আগে একেবাৰে দীঘলীয়া প্ৰাৰ্থনা কৰিছে এই 17 পদটো। কাৰ কাৰণে? নিজৰ কাৰণে নহয়, শিষ্যসকলৰ কাৰণে, আমাৰ কাৰণে। ইয়াতে মই তেওঁবিলাকৰ নিমিত্তে নিবেদন কৰিছোঁ, মানে সেই সময়ত থকা শিষ্যসকলৰ কাৰণে। আৰু যদি আমি পঢ়ি থাকোঁ তেতিয়াহ'লে পাম আমাৰ কাৰণেও তেওঁ কৰিছে। মই জগতৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ এনে নহয়, কিন্তু যিবিলাকক মোক দিলা তেওঁবিলাকৰ নিমিত্তেহে কৰিছোঁ। এতিয়া আমাৰ কাৰণেহে কৰিছে। আৰু তেতিয়া সময়ত যিসকল যীশুৰ শিষ্য আছিলে তেওঁলোকৰ কাৰণে, আৰু যি মোৰ সেইবোৰ তোমাৰেই, যি তোমাৰ সেইবোৰ মোৰেই। তাৰমানে তেওঁ ঈশ্বৰ, তৃতীয় ঈশ্বৰৰ দ্বিতীয় ঈশ্বৰ, পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ, তিনিজনে একেই তিনিজন। আৰু ইয়াতে কি কৈছে? মই জগতত আৰু নাথাকোঁ। চাওক ভাষাটো, এওঁবিলাক হ'লে জগতত থাকিল আৰু মই তোমাৰ ওচৰলৈ যাওঁ। কিমান ধুনীয়াকৈ তেওঁ কৈছে, হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক তেওঁবিলাকো যেন এক হয়। গতিকে আমি ভিন ভিন জাগাৰ পৰা আহিলোঁ, ভিন ভিন বেকগ্ৰাউণ্ডৰ পৰা আহিলোঁ, বিভিন্ন পটভূমিৰ পৰা, বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জাতিৰ পৰা। এতিয়া আৰু আমি বেলেগ বেলেগ নহওঁ, খ্ৰীষ্টত এক হ'লোঁ। বিশ্বাস এক, আশা এক, পবিত্ৰ আত্মাও এক, ঈশ্বৰ এক, আৰু আমি এক। এইটো কৈছে, আৰু বেলেগ বেলেগ নহয়, আমি আৰু বেলেগ বেলেগ নহওঁ। তাৰপিছত প্ৰভু যীশুৱে ধুনীয়াকৈ ইয়াত কৈছে, মই তেওঁবিলাকৰ লগত থকা কালত, মানে তুমি যি নাম দিছিলা, ঈশ্বৰে যীশু নাম দিছিলে, আৰু সেই যীশুৰ নামতে, সেই নামতে তেওঁৰ শিষ্যবিলাকক তেওঁ ৰাখিলে।
আৰু কি কৈছে তেওঁবিলাকক পহৰা দিলোঁ তাতে তেওঁবিলাকৰ এজনো বিনষ্ট নহ'ল কিন্তু এইটো বিনাশৰ পুত্ৰইহে বিনষ্ট হ'ল ইয়াতে বিনাশৰ পুত্ৰহে বিনষ্ট হ'ল সেইটো কেলে শাস্ত্ৰত লিখা আছিলে শাস্ত্ৰীয় বচন মতে সেইটো হ'ল ইস্কৰিয়তীয়া যিহুদা সি মাত্ৰ নষ্ট হ'ল সি বিনাশৰ পুতেক কৈছে আমি ঈশ্বৰৰ পুতেক মনত ৰাখিব যদি পৰিত্ৰাণ পোৱা নাই বিনাশৰ পুতেক গম পাইছে নাই ইয়াতে একেলগতে আছে যীশুৰ লগতে কিন্তু সেইটো বিনাশৰ পুতেক বিনাশ হ'বলগীয়া শয়তানৰ পুতেক শয়তানটো বিনাশত যাব সেই বিনাশৰ পুতেক শয়তান সিহে মাত্ৰ নষ্ট হ'ল কৈছে বাকীটো হোৱা আমি পৰিত্ৰাণ পোৱাবিলাক অনন্তকালৰ কাৰণে নিৰাপদ যদি বিনাশৰ পুতেক তেতিয়াহ'লে বিনাশত যাব সেইটোৰ কাৰণে বিনাশৰ পুতেক নহ'বলৈ অনন্তকলীয়া পিতৃৰ পুতেক হোৱাটো ভাল বেগাই এতিয়াও ধৰিব পৰা নাই হ'বলা মোৰ ভয় লাগে বহুতৰে এতিয়াও ধৰিব পৰা নাই হ'বলা কি কৈছে কি কোৱা নাই এনেকাহে হৈছে নেকি সঁচাকৈ বুজিব লাগে যিবিলাক বিনাশৰ পুতেকটোহে বিনষ্ট হ'ল কিন্তু আছিলে সেই 12 জনৰ ভিতৰতে আমি এতিয়া আটাইবোৰ ভাই ভনী আছোঁ যিসকল সঁচাকৈ পৰিত্ৰাণ পালোঁ আমি অনন্তকালৰ কাৰণে নিৰাপদে আছোঁ যদি পৰিত্ৰাণ পোৱা নাই বিনাশত যাব সেইটো এতিয়া আনন্দৰ কথাটো হ'ল আমি নিৰাপদে আছোঁ পৰিত্ৰাণ পোৱাসকলে কিন্তু যিসকলে পৰিত্ৰাণ পোৱা নাই তেওঁলোক যাব এতিয়া 15 পদটো চাওকচোন 15 পদ পঢ়ে মই নিবেদন নকৰোঁ যে তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া কিন্তু তেওঁবিলাকক পাপ আত্মাৰ পৰা ধৰি ৰাখা আমি পৰিত্ৰাণ পোৱাৰ লগে লগে স্বৰ্গত যোৱাটো ঈশ্বৰে বিচৰা নাই কেলে মানুহ কেৱল সুধা মানুহটো যোৱাটো নিবিচাৰে আমি যেন কিবা এটা পুৰস্কাৰেৰে অনন্তকাল জিৰিকি থাকোঁ পৰিত্ৰাণ পোৱাৰ পিছত আমি কিবা নহয় কিবা ঈশ্বৰৰ গৌৰৱৰ কাৰণে ভগৱানৰ কাৰণে কাম কৰি পুৰস্কাৰ অৰ্জন কৰি অনন্তকাল এই পুৰস্কাৰৰ সৈতে জীয়াই থকাটো ঈশ্বৰৰ ইচ্ছা তেওঁবিলাকক নিব লাগে বুলি প্ৰাৰ্থনা কৰা নাই কিন্তু কি কৰিব লাগে কৈছে পাপ আত্মাৰ পৰা ধৰি ৰাখা পাপ আত্মাটো কোন শয়তান তেওঁৰ পৰা ৰক্ষা কৰা এতিয়াও তেওঁ আমাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে বহুত আচৰিত কথা এতিয়া আমাৰ পৰিত্ৰাণটো কেনেকৈ নিৰাপদ বুলি ক'লে তেওঁ প্ৰাৰ্থনা কৰিছে আমাৰ কাৰণে এইটোৰ কাৰণে এতিয়া তেওঁৰ মৃত্যুৰ কাৰণে আমাৰ পৰিত্ৰাণ কেনেকৈ নিৰাপদ বুলি ক'লে তেওঁ আমাৰ কাৰণে মৰিছিল যেছয়া 53 অধ্যায় Isaiah 53 verse 5 53 verse 5 53 অধ্যায় 5 পদ পঢ়ে কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁ খোজা হ'ল আমাৰ অপৰাধবোৰৰ নিমিত্তে গুৰি কৰা হ'ল আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল আৰু তেওঁৰ গাৰ সাজ পোহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ কিহৰ পৰা সুস্থ হ'লোঁ পাপ ৰোগৰ পৰা তেওঁ আমাক অনন্ত জীৱন দিলে আমাৰ পাপ বেমাৰটো সুস্থ কৰিলে পাপটোহে প্ৰব্লেম আছিলে স্বৰ্গত যাব নোৱাৰা পাপৰ কাৰণে আমি যাব নোৱাৰোঁ ঈশ্বৰৰ কাষলৈ আৰু পাপৰ কাৰণে ঈশ্বৰে আমাৰ ওচৰলৈ আহিব নোৱাৰিছিলে এতিয়া সেই পাপ বেমাৰটোকে তেওঁ সুস্থ কৰিলে মানে ক্ষমা কৰিলে গতিকে আমি অনন্তকাল নিৰাপদে থাকিম 11 পদ তাতে 11 পদ পঢ়ে তেওঁ নিজ
প্ৰাণৰ দুখৰ ফল দেখি তৃপ্ত হ'ব। মোৰ ধাৰ্মিক দাসে নিজ জ্ঞানৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰিব আৰু তেওঁবিলাকৰ অপৰাধৰ ভাৰ বহব। তেওঁ আমাক অনেকক ধাৰ্মিক কৰিলে, আমাৰ পাপবোৰ ক্ষমা কৰিলে আৰু আমাক ধাৰ্মিক কৰিলে, আৰু এতিয়া আমি স্বৰ্গ যাব পাৰোঁ। তেওঁ আমাৰ পাপৰ ভাৰ বলে, আমাৰ অপৰাধৰ ভাৰ বলে আৰু আমাক আমাৰ পাপৰ পৰা ক্ষমা কৰিলে। সেইকাৰণে আমি অনন্তকালে নিৰাপদে আছোঁ। সেইটো এতিয়া মথিয়ে লিখা 26 অধ্যায় 28 পদ। মথি 26 অধ্যায় 28 পদ। পৰে, কিয়নো মোৰ যি দেশ অৰ্থাৎ নিয়মৰ দেশ পাপ মোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে। এই আমাৰ পাপটো মুচি পেলাবলৈ, আমাক ক্ষমা কৰিবলৈ, আমাক অনন্ত জীৱন দিবলৈ তেওঁ মৰিলে। সেইটো কাৰণে আমাৰ পৰিত্ৰাণটো নিৰাপদ। আমাৰ কামৰ কাৰণে নহয়, তেওঁৰ কামৰ কাৰণে। পৰিত্ৰাণটো তেওঁহে আনিছিলে, তেওঁৰ তেজেৰে, জীৱনেৰে, আৰু সেইকাৰণে অনন্তকাল থাকে। ইয়াত দেখা যায় এটা কথা, দুগুণ বিপদৰ নিয়ম। এই কথাটো এই আইনত উল্লেখ কৰা আছে যে এটা অপৰাধৰ বাবে দুবাৰকৈ এজন লোকৰ সুদবিচাৰ কৰি শাস্তি দিব নোৱাৰি। এতিয়া এজন বিচাৰকে এজন দোষী মানুহক বিচাৰ কৰি সেইটো ক্ষমা দিয়া হৈ গ'ল, ৰিলিজ হৈ গ'ল। সেই একেটা কেছৰ কাৰণে আৰু বিচাৰ কৰিব নোৱাৰে, দোষী কৰিব নোৱাৰে। এতিয়া তেওঁৰ মৃত্যুৰ দ্বাৰা খ্ৰীষ্টই মোৰ পাপৰ শাস্তি পাইছিল। প্ৰভু যীশুৱে আপোনাৰ পাপৰ কাৰণে শাস্তি পাইছে। তেওঁক ত্ৰাণকৰ্তা হিচাপে মই গ্ৰহণ কৰি মোৰ পাপৰ ঋণ পৰিশোধ কৰিবলৈ তেওঁক অনুমতি দিলোঁ বা সন্মতি দিলোঁ। তেওঁ মোৰ কাৰণে মৰিছে আৰু মই তেওঁক বিশ্বাস কৰি মোৰ পাপটো ক্ষমা দিবলৈ, পৰিশোধ কৰিবলৈ তেওঁক মই অনুমতি দিলোঁ বিশ্বাস কৰা সময়ত। এতিয়া কিন্তু যদি মই অৱশেষত নিজৰ পাপৰ মূল্য দিবলগীয়া হয়, কাৰণ মৃত্যুৰ আগতে মই অনুগ্ৰহৰ পৰা পৰিলোঁ, তেন্তে বিশ্ব ব্ৰহ্মাণ্ডৰ বিচাৰকজন দোষী হৈ পৰে দুগুণ বিপদৰ নিয়ম ভংগ কৰাৰ কাৰণে। কথাটো অলপ টান হৈ বুজিবলৈ। কি হয় কথাটো? যীশু আপোনাৰ মোৰ কাৰণে মৰিলে, আৰু মোৰ সেই পাপৰ কাৰণে আকৌ যদি মই নৰকত শাস্তি পাবলগীয়া হয়, তেতিয়াহ'লে ঈশ্বৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বিচাৰকজন সেই এটা পাপৰ কাৰণে দুটা বিচাৰ কৰা, দোষী কৰাৰ বিপদত পৰিব। গতিকে যীশুৱে মোৰ পাপটো, আপোনাৰ পাপটো ক্ষমা কৰিবলৈ, মুচিবলৈ এবাৰ মৰিলে। গতিকে মই তেওঁক বিশ্বাস কৰা সময়ত মই মুক্তি পালোঁ। মোৰ পাপৰ ধাৰটো পৰিশোধ কৰিবলৈ যীশুক অনুমতি দিয়া হ'ল, আৰু এতিয়া মই মোৰ পাপৰ কাৰণে দুনাই নৰকত যাব লগা নহয়। একবাৰতে প্ৰভু যীশুৱে মোৰ কাৰণে শাস্তিটো ল'লে। সেইটোৰ কাৰণে আমাৰ পৰিত্ৰাণটো অনন্তকালৰ বাবে নিৰাপদ। কিহৰ কাৰণে?
প্ৰভু যীশুৱে মোৰ কাৰণে মৰিলে আৰু মই সেই পাপৰ কাৰণে শাস্তি পাবলগীয়া নাই। কিমান দিনৰ কাৰণে বুলি প্ৰশ্ন কৰিলে অনন্ত কালৰ কাৰণে ক্ষমা পালোঁ। এতিয়া তেওঁৰ পুনৰুত্থানৰ বাবে আমাৰ পৰিত্ৰাণটো কেনেকৈ নিৰাপদ, কেনেকৈ অনন্তকাল থাকে বুলি ক'লে, তেওঁ ক্ৰুচত মাৰিলে, মাটিত পুতি থলে, 3 দিনৰ পিছত তেওঁ জি উঠিল। তেওঁ পুনৰুত্থান হোৱাৰ কাৰণে আমাৰ পৰিত্ৰাণটো নিৰাপদ। এতিয়া ৰোমিয়া 6 অধ্যায়। বহুত গৰম হৈছে দেখোন, মোৰ ফেন নিদিলা। এতিয়া ৰোমিয়া 6 অধ্যায় 10 পদলৈকে আছে। মই 3 পদটো পঢ়িম। নতুবা আমি যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হ'লোঁ, সকলো যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হ'লোঁ, ইয়াক তোমালোকে নাজানা নেকি? কিয়নো তেওঁ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ'লোঁ, তেন্তে উত্থানৰ সাদৃশ্যেও হ'ম। কিয়নো যিজন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ'ল। কিয়নো মৃতবিলাকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ আৰু কেতিয়াও নমৰে, তেওঁৰ ওপৰত মৃত্যুৱে আৰু প্ৰভুত্ব নকৰে, ইয়াক আমি জানো। এতিয়া তেওঁ মৰিলে, মৰাৰ পৰা জি উঠিল, আমিও তেওঁৰ লগত মৰিলোঁ, তেওঁৰ লগতে জি উঠিলোঁ। তেওঁ যেনেকৈ অনন্তকাল থাকে, আমিও অনন্তকাল থাকিম। নিৰাপদ, ডাবল ছিকিউৰিটি বুলি কৈছে, এভাৰলাষ্টিং ছিকিউৰিটি। একেবাৰে অনন্তকালৰ কাৰণে নিৰাপদে আছোঁ। বহুত আচৰিত। এতিয়া কলছিয়াটো চাওক। কলছিয়া chapter 2, Colossians chapter 2 verse 12 to 15, 12 to 15, কলছিয়া 2 অধ্যায় 12 পদৰ পৰা 15 পদলৈ। মই 12টো পঢ়িছোঁ। আৰু তোমালোকৰ বাপ্তিস্মত তেওঁৱে সৈতে মৈদামত থোৱা হ'লা, আৰু সেই বাপ্তিস্মতেই মৃতবিলাকৰ মাজৰ পৰা তেওঁ তোলা ঈশ্বৰৰ কাৰ্যসাধনত যি বিশ্বাস, তাৰ দ্বাৰাই তেওঁৱে সৈতে তোলাও হ'লা। আমাৰ বিৰুদ্ধে আজ্ঞাসমূহ থকা যি হাতীয়ে শাসন আমাৰ বিপক্ষে আছিল, তাক মচি পেলালে, আৰু গজাল মাৰি ক্ৰুচত লগাই দি তাক দূৰ কৰিলে। ইয়াতে কিমান ধুনীয়াকৈ কৈছে যে আমি বাপ্তিস্মা লওঁতে পৰিত্ৰাণ পোৱাৰ পিছত প্ৰভু যীশুৰ লগত মৈদামত থোৱা হ'লোঁ, আৰু যেনেকৈ আমি পানীৰ পৰা উঠিছোঁ, প্ৰভু যীশুৱে যেনেকৈ পুনৰুত্থান হ'ল, তেনেকৈ আমিও তেওঁৰ লগত হ'লোঁ।
এই কথাটোৱে কৈছে পুনৰুত্থানৰ দ্বাৰাই প্ৰভু যীশুৰ পুনৰুত্থানৰ দ্বাৰাই আমাৰ পৰিত্ৰাণটো অনন্তকাল নিৰাপদ। এই শাস্ত্ৰবোৰে আমাক কৈছে, কাৰণ তেওঁ বৰ্তমানৰ পৰিচৰ্যাৰ বাবে এতিয়া আমাৰ পৰিত্ৰাণটো সেলভেশ্যনটো কেনেকৈ নিৰাপদ অনন্তকালৰ বাবে বুলি ক'লে বৰ্তমান তেওঁ স্বৰ্গত কাম কৰি আছে আমাৰ কাৰণে। এতিয়াও তেওঁ লাহেকৈ থকা নাই, শাস্ত্ৰে কৈছে। এতিয়া স্বৰ্গত আমাৰ অধিবক্তা হিচাপে তেওঁৰ কামে আমাৰ অনন্তকলীয়া নিৰাপত্তাৰ নিশ্চয়তা দিয়ে। স্বৰ্গত তেওঁ অধিবক্তা মানে উকিল আমাৰ হৈ ওকালতি কৰি আছে, আৰু সেইকাৰণে আমাৰ পৰিত্ৰাণটো নিৰাপদ। এতিয়া আমি চাওঁ ৰোমিয়া 8 অধ্যায় 34 পদ। Romans chapter 8:34. Chapter 8:34 পঢ়ে, দণ্ডাধিকাৰ দিওঁতানো কোন? যিজনা মৰিল, এনেকৈ মৃতবিলাকৰ মাজৰ পৰা তোলাও হ'ল, সেইজনা খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদন কৰি আছে। চাওক ইয়াতে কিমান পানিছমেণ্ট কোনে দিব? যিজনে মৰিল, এনেকৈ মৰাবিলাকৰ মাজৰ পৰা তোলা হ'ল, সেই যীশুৱেহে দিব। সেই যীশুৱেহে পানিছমেণ্ট দিব, মানে অবাধ্যবিলাকক। আমাক কোনে পানিছমেণ্ট দিব? তেওঁ আমাৰ কাৰণে মৰিলে, আমাৰ কাৰণে জি উঠিল। তাৰপিছত সেইজনা যীশুখ্ৰীষ্ট তেওঁ ঈশ্বৰৰ সোঁফালে বহি থাকি, এতিয়া ঈশ্বৰৰ সোঁফালে বহিছে, পাৱাৰত আছে, আৰু আমাৰ কাৰণে তেওঁ নিবেদন কৰি আছে, প্ৰাৰ্থনা কৰিছে। আমি যেতিয়া দুৰ্বল হওঁ তেওঁ আমাক সহায় কৰে, আৰু আমাৰ বিৰুদ্ধে যেতিয়া শয়তানে কমপ্লেইন কৰে আমাৰ কাৰণে আকৌ প্ৰাৰ্থনা কৰে। এইদৰে তেওঁ আমাৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰি আছে, ওকালতি কৰি আছে। এপ্ৰিল 9 অধ্যায় 24 পদ। Hebrews chapter 9 verse 24. এপ্ৰিল 9 অধ্যায় 24 পদ পঢ়ে, কিয়নো প্ৰকৃতৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, তাত খ্ৰীষ্টে নোসোমাল, কিন্তু সম্প্ৰতি আমাৰ নিমিত্তে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ'বলৈ স্বৰ্গতেই সোমাল। এই জগতৰ মহাপুৰোহিতসকলে পৃথিৱীত থকা ধৰ্মধামত মানুহবিলাকৰ হৈ প্ৰাৰ্থনা কৰিবলৈ সোমাইছিলে, আৰু তেওঁবিলাকে পাপীৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে, নিবেদন কৰিছিলে। প্ৰভু যীশু আমাৰ মহাপুৰোহিত, তেওঁ মানুহৰ হাতেৰে বনোৱা মন্দিৰত সোমোৱা নাই, কিন্তু ৰিয়েল এই পৃথিৱীত থকা যিটো ধৰ্মধাম মন্দিৰ, এইটো আচলৰ ছবিহে কৈছে, ফটোকপি নিচিনা। এতিয়া প্ৰভুৱে এই মন্দিৰত সোমোৱা নাই প্ৰতিছবিত, কিন্তু ৰিয়েলতে সোমাইছে ঈশ্বৰৰ ওচৰত, আৰু আমাৰ কাৰণে তেওঁ কাম কৰি আছে, সেইটো কৈছে। এতিয়া উপস্থিত হ'বলৈ স্বৰ্গতেই, মানে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ'বলৈ স্বৰ্গতে সোমালে। এতিয়া প্ৰথম যোহন 2 অধ্যায় 1 পদ, 1 John chapter 2 verse 1. পঢ়ে, হে মোৰ কৃপাহৰ, তোমালোকে যেন পাপ নকৰা, এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে। এতিয়া পৰিত্ৰাণ পোৱাৰ পিছত আমি যেন পাপ নকৰোঁ, সেইটো ঈশ্বৰৰ ইচ্ছা।
এয়াতো জোহনে কৈছে বোপাহত তোমালোকে যেন পাপ নকৰা তাৰ কাৰণে মই এই পত্ৰটো লিখিছোঁ আৰু যদিও কোনোবাই পাপ কৰে তথাপি আমাৰ প্ৰভু যীশু আছে উকিল তাতে তাৰ মানে পাপ কৰিব পাই নহয় আকৌ নকৰিবা কৈছে কৰি পায় আৰু কেতিয়াবা পিছলি যাব পাৰে তেতিয়া প্ৰভু আকৌ আমাৰ কাৰণে আছে আমি যদি বাৰে বাৰে পাপ কৰোঁ প্ৰভুক বাৰে বাৰে দুখ দিয়াহে হয় কাৰণ আমাৰ কাৰণে নিবেদন কৰিব লগা হয় নিশ্চয় এই শাস্ত্ৰ পদ মতে এতিয়া কিয় আমাৰ পৰিত্ৰাণটো নিৰাপদ অনন্তকালৰ বাবে বুলি ক'লে তেওঁ বৰ্তমানে আমাৰ উকিল হৈ পিতৃ ঈশ্বৰৰ ওচৰত নিবেদন কৰে ওকালতি কৰি আছে এতিয়া দ্বিতীয়তে স্বৰ্গত আমাৰ ব্যৱস্থাকাৰী হিচাপে তেওঁ কাম কৰে আমাৰ অনন্তকলীয়া নিৰাপত্তাৰ নিশ্চিত কৰে আমি এইটো অথনিয়ে পঢ়িলোঁ এইটো গোটেই অধ্যায়টো পঢ়িলে আমাৰ নিৰাপত্তাৰ কাৰণে আমাৰ কাৰণে কেনেকৈ প্ৰভুৱে প্ৰাৰ্থনা কৰিছিলে তাক আমি গম পাব পাৰোঁ যোহন 17 অধ্যায়টো প্ৰভু যীশুৱে মহাপুৰোহিত হিচাপে তেতিয়া প্ৰেজেণ্ট শিষ্যবিলাকৰ কাৰণে আৰু তেওঁলোকৰ দ্বাৰা অতীতত ভৱিষ্যতত যিমানবোৰ শিষ্য হ'ব তাৰমানে আমাৰ কাৰণেও তেওঁ প্ৰাৰ্থনা কৰি থৈ গ'ল আৰু ৰোমিয়াটো আমি পঢ়িলোঁ সেইবোৰ আছে এতিয়া এজন বাইবেল পণ্ডিতে এইদৰে কৈছে যে মহিমাত খ্ৰীষ্টৰ বৰ্তমানৰ পৰিচৰ্যাৰ সৈতে পৃথিৱীত পৰিত্ৰাণ পোৱাসকলৰ অনন্তকলীয়া নিৰাপত্তাৰ সম্পৰ্ক আছে খ্ৰীষ্টই আমাৰ অধিবক্তা হিচাপে মধ্যস্থতা কৰে আৰু সেৱা কৰে এতিয়া বহুত আচৰিত তেওঁ এনেই থকা নাই আমাৰ কাৰণে এতিয়াও কাম কৰি আছে তেতিয়াহ'লে এনে প্ৰভু আমি জানো এনে মুখেৰে প্ৰভু মাত্ৰ কৈ থাকিলে হ'ব আমি তেওঁৰ গৌৰৱৰ কাৰণে কাম কৰিব লাগিব সেইটো আৰু মধ্যস্থকাৰী হিচাপে তেওঁ বিশ্বাসী সকলৰ দুৰ্বলতা অজ্ঞানতা অপৰিপক্কতাক দৃষ্টি ৰাখিছে যিবোৰৰ বিষয়ে কোনো দুখ নাই তেওঁ মানে আমাৰ দুৰ্বলতা আমাৰ গোটেই অভাৱ অনাটনবোৰ লক্ষ্য কৰে তেওঁ চিন্তা কৰে আৰু আমাৰ কাৰণে তেওঁ কাম কৰি আছে এতিয়া কেৱল তেওঁ নিজৰ বাবেহে প্ৰাৰ্থনা কৰে যিসকলে জগতত আছে আৰু তেওঁলোকৰ প্ৰয়োজনৰ প্ৰতি সময়তে তেওঁ নিজৰ বাবে মানে যিবিলাক তেওঁৰ মেৰ যিবিলাকে তেওঁ পৰিত্ৰাণ পালে তেওঁ বিশ্বাস কৰিলে পৰিত্ৰাণ পালে খ্ৰীষ্টৰ মেৰ তেওঁলোকৰ কাৰণেহে নিবেদন কৰে বাকীটোৰ কাৰণে তেওঁ মৰি থৈ গ'ল তেওঁলোকক আহ্বান কৰি আছে তেওঁৰ দাসবিলাকৰ যোগেদি হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম তেওঁলোকে মন পালতাই ঘূৰি আহিব লাগিব আমি অলৰেডি মন পালতাই ঘূৰি আহিলোঁ আমাৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰে পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখিবলৈ আৰু কিবা এটা আমি পাপ কৰিলে আমাৰ দুৰ্বলতাৰ কাৰণে আমাৰ অভাৱৰ কাৰণে তেওঁ কাম কৰি আছে এতিয়া কিন্তু তেওঁৰ পৰিৱৰ্তিত পুৰোহিতৰ পদত তেওঁৰ নিজৰ পৰ্যাপ্ততাৰ ভিত্তিত তেওঁ নিশ্চয়তা দিয়ে যে তেওঁলোকক চিৰকাললৈ পৰিত্ৰাণ কৰি ৰখা হ'ব এতিয়া তেওঁ চিৰকাল আমাক নিৰাপদে ৰাখিব পাৰে এতিয়া আমি চাওঁ যোহন 14 অধ্যায় 19 পদ শুভবাৰ্তা যোহন 14 অধ্যায় 19 পদ
পঢ়িম। অলপ কালৰ পাছত জগতে মোক আৰু দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ'লে মোক দেখা পাবা, কাৰণ মই জীওঁ আৰু তোমালোকো জীয়াই থাকিবা। জগত জগত বুলি কওঁতে পৰিত্ৰাণ নোপোৱা মানুহবিলাকক জগত জগত আৰু জগতৰ মানুহ তেওঁবিলাকে আৰু মোক দেখি নাপায়। এইটো কৈছে, মই মৰিম, তোমালোকে দেখিবা। মই মৰিম, আকৌ জীৱ, তোমালোকেও জীৱা। ইমান ধুনীয়াকৈ ইয়াতে প্ৰভুৱে কৈছে। অলপ কালৰ পিছত, মানে এই কোৱাৰ কেইদিনমানৰ পিছত তেওঁ মৰিব ক্ৰুচত। মোক দেখিবলৈ নাপাবা, জগতে দেখিবলৈ নাপাব, দেখি নাপায়, কিন্তু তোমালোকে হ'লে মোক দেখা পাবা। পুনৰুত্থানৰ পিছত কেৱল নিজৰ কেইটাকে দেখা দিছে। যিসকলৰ লগত খোৱা বোৱা কৰিছিলে, যিসকলে তেওঁক বিশ্বাস কৰিছিলে, তেওঁলোকৰ মাজত মাত্ৰ। কাৰণ মই জীওঁ, মৰাই নাই, মই জীওঁ কৈছে। কোৱা সময়ত মৰা নাই, মৰিব, কিন্তু জি উঠিব তেওঁ জানে। কেলে? কাৰণ তেওঁ ঈশ্বৰ। কাইলৈ কি হ'ব আপুনিও নাজানে, ময়ো নাজানে, কিন্তু প্ৰভু যীশুৱে জানে। এই জগতত অহাৰ আগত স্বৰ্গ থাকোঁতেই জানে। শত শত বছৰৰ আগতে পৰিকল্পনা আছে। এতিয়া সেইকাৰণে তেওঁ ইয়াত কৈছে, দেখা পাবা, কাৰণ মই জীওঁ আৰু তোমালোকো জীয়াই থাকিবা। আমি নমৰোঁ আৰু অনন্তকালৰ কাৰণে। কিন্তু প্ৰশ্নটো হ'ল আকৌ বাৰে বাৰে, আপুনি পৰিত্ৰাণ পালেনে? যদি সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহ হয়, কেতিয়াও নমৰে। অনন্তকালৰ কাৰণে নিৰাপদ। এইটো এতিয়া পবিত্ৰ আত্মাৰ কাম। আজি আমি এই তিনিটাটোৱে শেষ কৰিব লাগিব। এদিনা পিতৃৰ কাম, পুত্ৰৰ কামটো শেষ কৰিলে, এতিয়া পবিত্ৰ আত্মাৰ কাম। পবিত্ৰ আত্মা ঈশ্বৰে কি কৰিছিল? এতিয়া তেওঁ বিশ্বাসীক নতুন জন্ম দিয়ে। পবিত্ৰ আত্মাৰ কামটো কি? তেওঁ আমাক নতুন জন্ম দিয়ে। এতিয়া তিনিজনেই একেই তিনিজন, এক ঈশ্বৰ হ'লেও তিনি ব্যক্তিত নিজকে ঈশ্বৰে প্ৰকাশ কৰিছে। আৰু পিতৃৰ কাম, পুত্ৰৰ কাম, পবিত্ৰ আত্মাৰ কাম, তিনিজনেই একেই তিনিজন। আৰু আমাক পৰিত্ৰাণ দিবলৈ, নিৰাপত্তা দিবলৈ, সেইটো তেওঁ এইবিলাক কামটো কৰিছে। কিমান আচৰিত! পিতৃও, পুত্ৰও, পবিত্ৰ আত্মা, ঈশ্বৰ তিনিজনে কাম কৰিছে। কিহৰ কাৰণে? আপোনাক মোক পৰিত্ৰাণ দিবলৈ, আৰু পৰিত্ৰাণটো অনন্তকালৰ কাৰণে নিৰাপদ ৰাখিবলৈ। এতিয়া তেওঁ বিশ্বাসীসকলক নতুন জন্ম দিয়ে। যোহন 3 অধ্যায়, এইটো বিখ্যাত বাইবেল অধ্যায় হয়। ইয়াত নতুন জন্মৰ কথাহে আছে। এইটো নিকোডিমৰ লগত আলোচনা কৰা 3 অধ্যায় 3 পদৰ পৰা 7 পদলৈকে। মই এই পদটো পঢ়িছোঁ, চাই যাব। যীশুৱে উত্তৰ দি তেওঁ ক'লে, মই তোমাক অতিস্বৰূপে কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। যীশুৱে উত্তৰ দিলে, মই তোমাক অতিস্বৰূপে কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। এতিয়া সকলো পঢ়িম। নতুনকৈ তোমালোকৰ জন্ম হ'ব লাগে। মই যে তোমাক এই কথা ক'লো, ইয়াত বিস্ময় নামানিবা। এইটো নিকোডিম এজন ধৰ্মগুৰু আছিলে, ফৰিচী। আৰু ফৰিচীক কাক কয়? মই ক'লো
আপোনালোকৰ মনত আছে নিশ্চয়। এতিয়া তেওঁ দিনত আহিবলৈ অলপ কুণ্ঠাবোধ কৰিছে। কেলে মানুহবিলাকে যীচুক সন্মান নকৰে, ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰে। আমি যেনেকৈ জানিছোঁ তেওঁলোকে নাজানে। আৰু তেওঁক যিবিলাকে ভাৱবাদী বুলি কয়, ত্ৰাণকৰ্তা বুলি কয়, তেওঁলোকক বাহিৰ কৰে। গতিকে নিকোডিমে যদিও বিশ্বাস কৰিছে, তথাপি দিনত আহিলে তেওঁ মানুহে অসন্মান কৰিব বুলি ভয়তে ৰাতিহে আহিছে। ৰাতি আহি পিনি তেওঁৰ লগত আলোচনা কৰিছিল, আপুনি স্বৰ্গৰ পৰা অহা গুৰু নিশ্চয়, নহ'লে এনেকুৱা আচৰিত কাম কৰিব নোৱাৰে। তেতিয়া হয় বা নহয় বুলিহে ক'ব লাগিছিলে, কিন্তু তেওঁ এইদৰে কোৱা নাই। উত্তৰটো ডাইৰেক্ট তেওঁৰ প্ৰব্লেমটোহে টাচ কৰিছে। নতুনকৈ জন্ম নাপালে কোনেও স্বৰ্গৰাজ্য দেখা পাব নোৱাৰে। সোমাব নোৱাৰে কোৱা নাই, দেখা পাব নোৱাৰে। সোমোৱাটো দূৰৰ কথা, দেখিও নাপাব স্বৰ্গৰাজ্য। এতিয়া এইদৰে তেওঁ ক'লে। তাৰপিছত নিকোডিমে কি ক'লে? যীচু উত্তৰ দি পিনে কৈছে, মানুহ বুঢ়া হ'লে কেনেকৈ তেওঁৰ জন্ম হ'ব পাৰে? তেওঁ মাকৰ গৰ্ভত আকৌ সোমাই জন্মিব পাৰেনে? এইবুলি। এতিয়া বাইবেলতে নতুন জন্ম কোৱাটো বহুত বাৰ আছে, কিন্তু আমি নতুন জন্মৰ কথা ক'লে মানে বুজি নাপায়। আৰু মানুহ বুঢ়া হ'লে কেনেকৈ নতুন জন্ম হ'ব? আৰু বহুতে ভাবে পানীত বাপ্তিস্মা লোৱাটোৱে নতুন জন্ম বুলি, আৰু পানীত বাপ্তিস্মা লোৱাটোৱে পৰিত্ৰাণ বুলি ভাবে। সেইকাৰণে যেনে তেনে বাপ্তিস্মাটো দি ল'লে হ'ল এনেকা বুলি ভাবে। যদি পৰিত্ৰাণ নোপোৱাকৈ বাপ্তিস্মা দিয়ে একো লাভ নহ'ব। এতিয়া ইয়াত যীশুৱে আকৌ উত্তৰ দিলে, মই তোমাক অতি স্বৰূপে কওঁ, মই সঁচাকৈ কওঁ তোমাক, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। এতিয়া জলটো ঈশ্বৰৰ বাক্যটোকো পানীৰ লগত তুলনা কৰে, আৰু পানীটো বিচাৰো হয়। মনত আছে আমাৰ নোহৰ দিনত অতিশয় দুষ্ট ভ্ৰষ্ট মানুহবিলাক অন্যায় অত্যাচাৰ ব্যভিচাৰেৰে পৰিপূৰ্ণ কৰিছিলে। সেইকাৰণে পানীৰে মানুহবিলাকক বিচাৰ কৰিলে, ধ্বংস কৰিলে। এতিয়া জল আৰু আত্মা, প্ৰভু যীশুৱে আপোনাৰ মোৰ পাবলগীয়া, পাপীয়ে পাবলগীয়া শাস্তিটো তেওঁ পাইছে, বিচাৰটো তেওঁৰ যোগেদি নহ'লে, আৰু আত্মাই যদি কাৰোবাক বুজিবলৈ সহায় নকৰে পাব নোৱাৰে। আৰু আন কথাত ক'বলৈ গ'লে বাক্যটো নুশুনিলে পৰিত্ৰাণ পাব নোৱাৰে। এনেই সত্য বাক্যটো শুনিব লাগিব। নিজে বাইবেল পঢ়ি পৰিত্ৰাণ পোৱা মানুহো আছে, কিন্তু বহুত কম। সেইটো একেবাৰে ৰেয়াৰ কেছ বুলি ক'ব। সেইটো সকলো ক্ষেত্ৰত নহয়, কিন্তু নতুন জন্ম পোৱা মানুহৰ দ্বাৰা বাক্যটো শুনিব, তাৰপিছত পৰিত্ৰাণ পাব। আৰু আত্মাইহে বাক্যটোক প্ৰয়োগ কৰিব লৈ পিনি, আৰু তেনেকৈহে বুজি পাব। প্ৰভু যীশুৱে কৈছে, মাংসৰ পৰা যি জন্মে সি মাংস, মানে মাংসিক মা দেউতাৰ পৰা যদি জন্ম হয় মাংসই। এতিয়া আদম আৰু হাৱাই পাপ কৰাৰ লগে লগে আত্মাটো মৰিলে। যিমান মানুহটো মৰিছে আত্মাত মৰা হৈয়ে জন্ম হৈছে। এইটো মাংসিক মানুহ মাত্ৰ, আত্মিক নহয়। এতিয়া আত্মাৰ পৰা যি জন্মে সি আত্মাই। এতিয়া ঈশ্বৰৰ বাক্যৰ দ্বাৰাই পবিত্ৰ আত্মাৰ সহায়ত মানুহ নতুন জন্ম পায়। এইদৰেহে স্বৰ্গত সোমাব।
এতিয়া নতুনকৈ তোমালোকৰ জন্ম হ'ব লাগে, মই যে তোমাক এই কথা ক'লোঁ, ইয়াত বিস্ময় নামানিবা, আচৰিত নহ'বা বুলি কৈছে। তাৰপিছত আপোনালোকে কি ভাবে, নিকোডিমে নতুন জন্ম পালেনে না? দীঘল কথা পাতিছে। কেনেকা ভাবে নতুন জন্ম পালে না নাই? সেইদিনা যীশুৱে কাউন্সিলিং কৰিছে, আমি যে কাউন্সিলিং কয়, প্ৰচাৰ কৰিছে এজনক। যদি তেওঁ নতুন জন্ম নাপালেহেঁতেন, তেতিয়াহ'লে যীশু মৰাৰ সময়ত 50 লিটাৰ অগৰু তেল ব্যৱহাৰ কৰিব নেকি তেওঁৰ শৰীৰত? দামী নহয় জানো অগৰু? গন্ধৰস বুলি কোৱা নাই জানো? 2.5 কুৰি মানে কিমান? 50 লিটাৰ অগৰুটো কম দামী হ'ব নেকি? বিশ্বাস কৰিছে, সেইকাৰণে তেওঁ নতুন জন্ম পালে। তাৰপিছত কি কৈছিলে, আৰিমাথিয়া যোচেফ বহুত ধনী মানুহ। তেওঁ গভৰ্ণৰৰ তাত গৈ এই যীশুৰ দেহাটো আনিছে। তেওঁ গুপুতে বিশ্বাসী হৈছিল বুলি, গুপুত শিষ্য বুলি কৈছে। মানুহবিলাকক ভয় কৰি স্বীকাৰ কৰা নাছিলে। কিন্তু যীশু মৰা সময়ত তেওঁ যদি সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহ নহয়, যীশুৰ মৰা দেহটো খুজিবলৈ কেতিয়াও নাযায়। শিষ্যবিলাকে ভয়তে পলাই পত্ৰ। আৰু নিকোডিম, এই দুইজনেহে ফুটিলে শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ। তেওঁ মৃত্যুত ধনীৰ লগত আছিলে। আচৰিত কথা নহয় জানো? আৰিমাথিয়া যোচেফটো আচৰিত ধনী, নিকোডিমো বহুত ধনী। সেইটো সিদ্ধ হ'ল। এতিয়া আৰু এটা চাওঁ, বহুত বাইবেল পঢ়া আছে নতুন জন্মৰ বিষয়ে। তীতটো চাওক, তীত 3:5 পঢ়ে। কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ দ্বাৰা স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। এতিয়া তেওঁৰ অনুগ্ৰহ, ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰা আমাক পবিত্ৰ আত্মাই নতুন জন্ম দিলে। পবিত্ৰ আত্মাই বিশ্বাসীসকলক নতুন জন্ম দিয়ে। ইয়াৰ অৰ্থ হ'ল যে খ্ৰীষ্টিয়ানজনৰ নতুন স্বভাৱ আছে, যিয়ে ঈশ্বৰৰ কামবোৰ কৰিব বিচাৰে। দ্বিতীয়তে, পবিত্ৰ আত্মাই কি কৰে? তেওঁ বিশ্বাসী খ্ৰীষ্টৰ শৰীৰত বাপ্তিস্ম দিয়ে। মানে খ্ৰীষ্টৰ শৰীৰ মণ্ডলীত একেলগত আনে পবিত্ৰ আত্মাই। আমি অথনি পঢ়িছিলোঁ এইটো ৰোমিয়া 6:3 পদৰ পৰা। তাত যদি আমি চাওঁ, তাতে পাব যে আমাক এই খ্ৰীষ্টৰ শৰীৰত তেওঁ বাপ্তিস্ম দিয়ে। এতিয়া তেওঁ বিশ্বাসীজনৰ মাজত বাস কৰে পবিত্ৰ আত্মাই। যোহন 7:37 পৰা 39। John chapter 7 verse 37 to 39 পঢ়িম। পাছে পৰ্বৰ শেষ দিনা অৰ্থাৎ প্ৰধান দিনা যীশুৱে থিয় হৈ বৰ মাতেৰে ক'লে, কোনো মানুহৰ যদি পিয়া লাগে, তেন্তে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। যিকোনোৱে মোৰ বিশ্বাস কৰি ধৰ্মশাস্ত্ৰে কোৱাৰ দৰে তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব। তেওঁ বিশ্বাস কৰাবিলাকে যে আত্মা পাব, তাৰ অৰ্থে তেওঁ এই কথা ক'লে, কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীশু মহিমান্বিত হোৱা নাই। এতিয়া পবিত্ৰ আত্মাই এইদৰে কাম কৰিলে। এতিয়া তাৰ কাৰণে আমাৰ পৰিত্ৰাণটো নিৰাপদ।
পবিত্ৰ আত্মাও এইদৰে কাম কৰিছে তেওঁ বিশ্বাসীক মোহৰ মাৰিলে সিল মাৰি দিলে কৈছে এইটো দ্বিতীয় কৰন্থিয়া আমি যেন আৰু হেৰাই নাযাওঁ আমাৰ পৰিত্ৰাণ নিৰাপদ এইকাৰণে পবিত্ৰ আত্মা ঈশ্বৰে সিল মাৰিলে দ্বিতীয় কৰন্থিয়া 1:22 পদ পঢ়িম তেৱে আমাৰ হৃদয়ৰ বইনাস্বৰূপে পবিত্ৰ আত্মা দি আমাক মোহৰো মাৰিলে বইনাস্বৰূপ মানে কিবা এটা বস্তু ল'ম বুলি বন্দোবস্ত কৰিলে আজি মই এডভান্স দিছোঁ বইনা অহা দিনাখন পূৰা দিম কোৱা নিচিনা এতিয়া পৰিত্ৰাণ পোৱা ভাই ভনীবিলাকক পবিত্ৰ আত্মাই সিল মাৰি দিলে এইটো ঈশ্বৰক কোনেও মোৰ বুলি ক'ব নোৱাৰে কাৰণ তাত লিখা আছে সিল মাৰা আছে 5:5 পদ পঢ়ে আৰু এই কাৰণে যিজনাই আমাক প্ৰস্তুত কৰিলে তেওঁ ঈশ্বৰ আৰু তেওঁৱে আমাক বইনাস্বৰূপে পবিত্ৰ আত্মা দিলে এতিয়া আমি নিৰাপদ আমাৰ পৰিত্ৰাণটো অনন্ত কলীয়া তেওঁ আমাক সিল মাৰিলে আৰু কেইবাটাও বাইবেল পদ আছে আমি 1-2টা আৰু চাওঁ এফিচিয়া 1:13 13-14 পঢ়ে তেওঁতে তোমালোকেও হয়তো তাৰ বাক্য অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণৰ সুবাৰ্তা শুনিবলৈ পায় তেওঁতে বিশ্বাসো কৰি অংগীকৃত পবিত্ৰ আত্মাৰে মোহৰ মৰা হলা ঈশ্বৰৰ নিজস্ব মুক্তিৰ অপেক্ষাৰে তেওঁৰ প্ৰতাপৰ প্ৰশংসাৰ অৰ্থে এই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনাস্বৰূপ হৈছে ইমান ক্লিয়াৰ আৰু ক'বলৈ নাই আমাৰ পৰিত্ৰাণটো নিৰাপদ তেওঁ এইদৰে আমাক ৰাখিছে এতিয়া আকৌ আমি চাওঁ 4:30 পদটো চাওকচোন তাতে 4:30 পদ পঢ়িম আৰু ঈশ্বৰৰ যি পবিত্ৰ আত্মাত মুক্তি দিনৰ কাৰণে মোহৰ মৰা হলা তেওঁক অসন্তুষ্ট নকৰিবা আমি আত্মাত মুক্তি পালোঁ সম্পূৰ্ণ মুক্তি হোৱা নাই এতিয়াও আমি শৰীৰত আছোঁ আৰু আমাৰ চৰিত্ৰটো এতিয়াও সম্পূৰ্ণ পবিত্ৰ হোৱা নাই সলনিহে হৈ আছে এইটো প্ৰচেছতহে গৈ আছে আৰু আমাৰ শৰীৰটো দুৰ্বল শৰীৰ এদিন প্ৰভুক লগ পোৱা সময়ত আত্মা আৰু চৰিত্ৰ শৰীৰ সম্পূৰ্ণ মুক্তি পাম প্ৰভুৰ নিচিনাই হ'ম আৰু সেই দিনলৈকে পবিত্ৰ আত্মাৰ দ্বাৰা সিল মাৰি দিয়া হৈছে এতিয়া বাইবেলৰ অনন্ত নিৰাপত্তাৰ বিষয়ে আটাইতকৈ শক্তিশালী পদবোৰ এইবিলাকে হয় এইবিলাকে এতিয়া আকৌ আমি চাওঁ ৰোমিয়া 8:30 পদ Romans chapter 8 verse 30 chapter 8 verse 30 পঢ়িম তেওঁ আৰু যিবিলাকক আগে নিৰূপণ কৰিলে তেওঁবিলাকক আমন্ত্ৰণ কৰিলে আৰু যিবিলাকক আমন্ত্ৰণ কৰিলে তেওঁবিলাকক ধাৰ্মিক বুলিও গণিত কৰিলে আৰু যিবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁবিলাকক গৌৰৱান্বিত কৰিলে ইয়াতে পৌলে পাষ্ট টেন্সত লিখিছে ইতিমধ্যে কৰা হ'ল আমি অলৰেডি হলোৱে নিৰাপদে আছোঁ প্ৰভুক লগ পোৱাৰ লগে লগে আমি নিজেও চক খাই উঠিম হ'বলা নিজকে দেখি আচৰিত গৌৰৱময় শৰীৰ আমি পাম সম্পূৰ্ণ মুক্তি হ'ব আমাৰ মুক্তিৰ দিনলৈকে সিল মৰা হ'ল কৈছে তাৰমানে এই পুনৰুত্থানৰ সময়ত
আমি পুৰা মুক্তি পাম আৰু প্ৰভুৰ নিচিনা হৈ প্ৰভুৰ লগত অনন্তকাল থাকিবলৈ যাম। আমাৰ পৰিত্ৰাণটো নিৰাপদ আৰু তেওঁ আমাক বিশ্বাসীসকলক পবিত্ৰ আত্মাই শক্তিশালী কৰে। এইটো হ'ল পবিত্ৰ আত্মাৰ কাম। অথনি আমি পঢ়োতে পাইছিলোঁ, আমাক যিটো পবিত্ৰ আত্মা দিয়া হ'ল, তেওঁক বেজাৰ নিদিবা, অসন্তুষ্ট নকৰিবা বুলি কৈছে। আমাৰ জীৱন যাপনটো যদি শাস্ত্ৰমতে নহয়, ঈশ্বৰৰ সন্তোষজনক নহয়, তেতিয়াহ'লে পবিত্ৰ আত্মাই বেজাৰ পায়। সেইটো বেজাৰ নিদিবা বুলি কৈছে। এতিয়া এফিচিয়া 3:16 এফিচিয়া 3:16 পঢ়িম। তেওঁ নিজ প্ৰতাপৰূপ ধনৰ দৰে নিজ আত্মাৰ দ্বাৰাই আন্তৰিক পুৰুষৰ সম্বন্ধে তোমালোকক শক্তিৰে শক্তিমন্ত হ'বলৈ দিয়ক। আমাক শক্তিশালী কৰে। আমি যদি তেওঁৰ বাধ্য হৈ জীৱন যাপন কৰোঁ, আত্মিক জীৱন যাপন, তেতিয়াহ'লে তেওঁ আমাক শক্তিশালী কৰিব। আমাৰ কামটো কি? সহভাগিতাত থকা, সদায় সহভাগিতাত থকা, বাইবেল পঢ়া, শুভবাৰ্তাত যোগ দিয়া, প্ৰাৰ্থনা কৰা, এইবোৰত যদি আমি লাগি থাকোঁ, তেতিয়াহ'লে পবিত্ৰ আত্মা সন্তুষ্ট হ'ব আৰু আমাক শক্তিশালী কৰিব। তেওঁ বিশ্বাসীজনৰ বাবে প্ৰাৰ্থনা কৰে। পবিত্ৰ আত্মাও প্ৰাৰ্থনা কৰে আমাৰ কাৰণে। প্ৰভু যীশু প্ৰাৰ্থনা কৰি আছে, পবিত্ৰ আত্মা আমাৰ কাৰণে প্ৰাৰ্থনা কৰে। আমি আচলতে কেনেকৈ ঈশ্বৰৰ সন্তোষজনক, ঈশ্বৰে গ্ৰাহ্য কৰিব পৰা প্ৰাৰ্থনা কৰিব লাগে নাজানো, কিন্তু তেওঁ জানে। আপোনাৰ মনৰ কথাটো আপোনাৰ আত্মাইহে জানে, মই নাজানো। এতিয়া ঈশ্বৰৰ আত্মাটো, ঈশ্বৰৰ মনটো জানে। গতিকে তেওঁ কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে আমাৰ হৈ প্ৰাৰ্থনা কৰে। যেতিয়া আমি দুৰ্বল হওঁ, সঁচাকৈ আমি ইমানকৈ ভালকৈ প্ৰাৰ্থনা কৰিব নোৱাৰোঁ। আমি প্ৰাৰ্থনাৰ বিষয়টো বহুত শিকিছিলোঁ, কৰিছেনে নাই? আপোনালোকে যদি প্ৰাৰ্থনা নকৰে, বাইবেল নপঢ়ে, গীৰ্জা প্ৰাৰ্থনাটো ইমান ইণ্টাৰেষ্ট নিদিয়ে, জগতত লাগি থাকে, শক্তিশালী নহ'ব। শক্তিশালী হ'বলৈ হ'লে আমি লাগি থাকিব লাগিব। পবিত্ৰ আত্মাই আমাৰ কাৰণে প্ৰাৰ্থনা কৰে। ৰোমিয়া 8:26 Romans chapter 8 verse 26 পঢ়ে। এইদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে, কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে তাক আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ অৰ্থে অনিৰ্বচনীয় কেশনিৰে নিবেদন কৰে। ইমান ধুনীয়াকৈ কৈছে বাইবেলসকল। এতিয়া আত্মায়ো আমাৰ দুৰ্বলতাত সহায় কৰে, কাৰণ উচিত মতে আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে তাক আমি নাজানো, কিন্তু তেওঁ জানে। আৰু অনিৰ্বচনীয় বচনেৰে, কেশনিৰে তেওঁ কেশায়। আমাৰ ভাষাই সেইটো ক'ব নোৱাৰে। তেওঁ এইদৰে আমাৰ হৈ প্ৰাৰ্থনা কৰে। এতিয়া আমি কি পালোঁ? সদায় সদায় কেলে গীৰ্জা যায়? কি কৰে? কি পায়? নাই, এনে আকৌ কিছুমানে ক'ব, কি কয় কি নকয় একো গমেই নাপাওঁ বুলি। এনেকুৱা হৈছে নেকি চবৰে? চবৰে হোৱা নাই, বোলা এক দুজনৰ হ'ব পাৰে। এনেকুৱা নহ'ব। কি শিকিলোঁ? আমাৰ পৰিত্ৰাণটো অনন্তকলীয়া। এতিয়া অনন্তকলীয়া নিৰাপত্তাৰ প্ৰমাণটো কি? এনে ক'লেতো নহ'ব। আমি কিমান শাস্ত্ৰ চালোঁ যোৱা সপ্তাহত। পিতৃয়ে কৰা কামৰ কাৰণে আমাৰ পৰিত্ৰাণটো নিৰাপদ, সেইটো চাইছিলোঁ বহুত বাইবেল পঢ়। তাৰপিছত আজি আমি চালোঁ পুত্ৰৰ কাম, মানে যীশুৱে কৰা কামৰ কাৰণে আমাৰ পৰিত্ৰাণটো নিৰাপদ। কিমান দিনৰ কাৰণে? অনন্তকালৰ কাৰণে। এই সংসাৰটো এৰি যোৱাৰ লগে লগেতো আমি প্ৰভুৰ তাত সোমালোৱেই, আৰু তাত আৰু আমি পাপ নকৰোঁ। আমাৰ মনটো পাপ মন নাথাকিব, বেয়া মন নাথাকিব, সলনি হ'ব। আমাৰ এই দুৰ্বল শৰীৰটো
সলনি হ'ব আৰু নাই অনন্ত কালৰ কাৰণে নিৰাপদ আৰু পবিত্ৰ আত্মাৰ কামৰ কাৰণে পবিত্ৰ আত্মাই আমাক পৰিত্ৰাণ দিয়ে শক্তিশালী কৰে সহায় কৰে আমাৰ কাৰণে প্ৰাৰ্থনা কৰে সেইটো কাৰণে আমি কেতিয়াবা দুৰ্বল হৈ গ'লেও হেৰাই নাযায় সেইটো পৰিত্ৰাণটো একবাৰ পোৱাৰ পিছত হেৰাই নাযায় কিমান আচৰিত ঈশ্বৰৰ ধন্যবাদ দিব সেই মহা পৰিত্ৰাণৰ কাৰণে প্ৰাৰ্থনা কৰি স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ আমাৰ পৰিত্ৰাণ যে অনন্ত কালৰ বাবে নিৰাপদ তাক আমি শাস্ত্ৰৰ পৰা গম পালোঁ আমাৰ পৰিত্ৰাণ কেনেকৈ নিৰাপদ বুলি ক'লে পিতৃয়ে কৰা কামৰ বাবে পুত্ৰই কৰা কামৰ বাবে পবিত্ৰ আত্মাই কৰা কামৰ বাবে আমাৰ পৰিত্ৰাণ অনন্তকলীয়া হে ঈশ্বৰ ধন্য হওক তোমাৰ নাম প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন